सफर तन्हा तन्हा कब तलक, उम्र तन्हा तन्हा कब तलक। সৰ্বপ্ৰথমে আপোনালোক সবাৰ শ্ৰীচৰণত সেৱা জনাইছো। সৃষ্টিকৰ্তা সৰ্বোত্তম সৃষ্টিয়ে হ'ল নাৰী। ভগৱানে বহুত ভাবি চিন্তিহে নাৰীক ৰচনা কৰিলে এই ধৰাধামত। নাৰীক সৃষ্টিৰ বাবে পৰমাত্মাই বহুত বেছি হেনো সময়ো লৈছিল, যাতে নাৰীৰ মাজত কোনো গুণৰে অভাৱ নহয়। কোৱা হয় ভগৱানে যেতিয়া জীৱ সৃষ্টি ৰচনা কৰিছিল তেতিয়া ভগৱানক একোৱে হেনো সময় লগা নাছিল, কিন্তু ভগৱানে যেতিয়া নাৰীক সৃষ্টি কৰিছিল তেতিয়া ভগৱানক বহুত বেছি সময় প্ৰয়োজন হৈছিল। নাৰীক সৃষ্টি কৰি কৰি ভগৱানৰ যেতিয়া কেইবাদিনো গুচি গৈছিল আৰু সম্পূৰ্ণ হোৱাও নাছিল সৃষ্টিৰ, তেতিয়া ভগৱানৰ এজন সেৱকে এয়া দেখি ভগৱানক প্ৰশ্ন কৰিবলৈ বাধ্য হৈছিল, সম্পূৰ্ণ সৃষ্টি এক পলকত সৃষ্টি নিৰ্মাণ কৰা ভগৱানে এটা সৃষ্টিৰ বাবে ইমান সময় কিয় লগাইছে? সেৱকজনে ভগৱানক সুধিয়েই দিলে, হে পৰমেশ্বৰ, হে সৃষ্টিকৰ্তা, হে অনন্ত কোটি ব্ৰহ্মাণ্ড অধিকাৰী, এই সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনাৰ বাবে তোমাক এক পল সময়ৰ প্ৰয়োজন নহয়, কিন্তু এয়া তুমি কি ৰচনা কৰিছা প্ৰভু? যি সৃষ্টিত তোমাক ইমান সময় প্ৰয়োজন হৈছে? তেতিয়া সেৱকজনৰ সেই প্ৰশ্ন শুনি ভগৱানে ক'লে, এয়া হৈছে মোৰ সৃষ্টিৰ সৰ্বোত্তম সৃষ্টি, এয়া হৈছে মোৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টি। পৃথিৱীৰ লোকত এই সৃষ্টিক নাৰী নামেৰে সম্বোধন কৰা হ'ব। এই সৃষ্টিৰ ভিতৰত মই অপাৰ গুণ প্ৰতিষ্ঠা কৰিছোঁ, যাতে প্ৰতিটো কামৰ বাবে মই বাৰে বাৰে পৃথিৱীলৈ গৈ থাকিব নালাগে। মোৰ এই সৃষ্টিত বিভিন্ন ৰূপ থাকিব, নাম থাকিব। মুখ্যতঃ এয়া 4টা ৰূপত মানুহে দেখিবলৈ পাব। সেয়া হ'ল মা, ভগ্নী, পত্নী আৰু কন্যা। এই সৃষ্টিৰ ওপৰত মই বহুত ডাঙৰ দায়িত্ব অৰ্পণ কৰিছোঁ। সেইবাবে মই এই সৃষ্টিক যিকোনো পৰিস্থিতিতে যুঁজিব পৰাকৈ ৰচনা কৰিছোঁ। ইয়াৰ মাজত সাহস আৰু সহনশীলতা অদ্ভুত সংমিশ্ৰণ আছে। কঠিনৰ পৰা কঠিন পৰিস্থিতিতো নিজক চম্ভালি ৰাখিব পৰা সক্ষমতা এই সৃষ্টিৰ মাজত আছে। যিকোনো পৰিস্থিতিৰে যুঁজ, অনেক দুখ সহ্য কৰি সকলোকে সুখী কৰি হাহুৱাই ৰখা শক্তি সামৰ্থ্য আছে এই সৃষ্টিৰ মাজত। পৰিয়াল, সন্তান, স্বামী সকলোৰে প্ৰতি সমৰ্পিত মনোভাৱ আছে এই সৃষ্টিৰ মাজত। কেতিয়াবা এনেকুৱা সময়ো আহিব ভিতৰৰ পৰাই ভাঙি পৰিব, কিন্তু তাৰ পিছতো নিজেই নিজক চম্ভালি এক নতুন জীৱনৰ সঞ্চাৰ কৰিব পৰা সক্ষমতা আছে মোৰ এই সৃষ্টিৰ মাজত। এইখিনিয়েই বিশেষ গুণ ৰূপে চিহ্নিত এগৰাকী নাৰীৰ ক্ষেত্ৰত। ৰূপ, ৰোগ, সুখ সকলো সহি নিজৰ দায়িত্ব কৰ্তব্য সুচাৰুৰূপে পালন কৰি যাব পাৰে এগৰাকী নাৰীয়ে। ভগৱানৰ মুখৰ পৰা নাৰীৰ সহনশীলতাৰ, কৰ্তব্যপৰায়ণতাৰ কথা শুনি সেৱকজন আচৰিত হৈ গ'ল। তেওঁ দেখিলে এই সৃষ্টিৰ আকৃতি দেখোন পুৰুষৰ দৰে, 2খন হাত, 2খন ভৰি, 2খন কাণ, 1খন মুখ, সকলো পুৰুষৰ সমানে। এনেস্থলত এওঁ 2খন হাতেৰে ইমানখিনি কেনেকৈ কৰিব পাৰিব? ভগৱানে তেতিয়া ক'লে, এই সৃষ্টি আকৃতি যদিও পুৰুষৰ দৰে, তথাপিও এই সকলোবোৰ কৰাৰ ক্ষমতা এই নাৰীৰ মাজতেই থাকিব। সেইবাবে ইয়াক মোৰ অদ্ভুত সৃষ্টি বুলি কোৱা হ'ব। ভগৱানৰ কথা শুনি সেৱকজনে এই সৃষ্টি এবাৰ চুই চালে। তেওঁ চাব বিচাৰিলে সকলো বিপত্তি, সকলো দুখ সহ্য কৰিব পৰা এই সৃষ্টিৰ কিমান
ক্ষমতা আছে বা এই সৃষ্টি কিমান বেছি কঠোৰ। আজিলৈ ইমানকে কৈ মই মোৰ বক্তব্য সামৰিছোঁ। যদি ক'ৰবাত ভুল কৰি হৰুৱাই গৈছে আপোনালোক সবাৰ চৰণত সেৱা ধৰিছোঁ। কৃষ্ণ ধন্যবাদ।